নমস্কাৰ। আজি আকৌ এটি নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি একচুৱেলি হাঁহি ধেমালি বা ৰ'ষ্ট নহয়। আজি চিধাচিধি কেইটামান মুখ্যমন্ত্ৰী সেই 1200 টকীয়া দালালটো আৰু আমাৰ অসমৰ প্ৰশাসন ব্যৱস্থাক কেইটামান চিধাচিধি প্ৰশ্ন। গতিকে পাৰিলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বাকী জানে কি কৰিব লাগে ন? आइए देखते हैं बैठचंद मजा आएगा। আমি জুবিনক ন্যায় দিয়াম। আজি মই বহুত আত্মবিশ্বাসী। আশ্বাস, বিশ্বাস, নিশ্বাস মানে জুবিন দা মৰা আজি 25-26 দিন হৈ যোৱাৰ পাছতো এতিয়াও আপুনি অসমৰ ৰাইজক আশ্বাস দি আছে যে জুবিন দাই ন্যায় পাব। এই কথাটো কওঁতে একচুৱেলি আপুনি লাজ পাব লাগিছিল। যি আপোনালোকক প্ৰথম দিনা মই প্ৰতিশ্ৰুতি দিছিলোঁ। এই 1200 টকীয়া দালালজনে হয়তো নাজানে যে জুবিন দাৰ অনুৰাগীসকল জুবিন দাৰ কাৰণে ন্যায় পাবৰ কাৰণে তেওঁলোক মাৰিবও পাৰে আৰু মৰিবও পাৰে। এই কথাষাৰ হয়তো এই 1200 টকীয়া দালালজনে বৰ ভালকৈ নাজানে আৰু তাৰ পৰিণাম অলৰেডি দেখিয়ে গুলি গৈছে। এই শৰ্মা আৰু মহন্তক গুৱাহাটী জিলাৰ পৰা বাক্সা জিলালৈ স্থানান্তৰিত কৰোঁতে বাক্সাত যি স্থানীয় লোকে প্ৰতিবাদ কৰিছে, সেই প্ৰতিবাদৰ ফলত কিছু লোক সেই স্থানীয় লোকসকলো আঘাতপ্ৰাপ্ত হৈছে আৰু পুলিচ কৰ্মীসকলো আঘাতপ্ৰাপ্ত হৈছে। সেই ভয়াৱহ পৰিস্থিতিৰ একচুৱেলি দায়ী কোন? আজি মই বহুত আত্মবিশ্বাসী। এই বাক্সা কাৰাগাৰৰ সন্মুখত যি প্ৰতিবাদকাৰীয়ে ভয়াৱহ পৰিস্থিতিৰ বৰ্তমান পুলিচ আৰু স্থানীয় লোকসকলৰ মাজত যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে, ইয়াৰ বাবে দায়ী কোন? সেই পুলিচ কৰ্মীসকলে যোনসকলে কেৱল ধৰ্মকেইটাৰ খাতিৰত পুলিচ চৰকাৰৰ অধীনত বাধ্যত পৰি পিনে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিছে, নে সেই প্ৰতিবাদকাৰীসকল যোনে জুবিন দাৰ ন্যায় পাবৰ কাৰণে বৰ্তমান হাবাথুৰি খাই আছে? আজি মই বহুত আত্মবিশ্বাসী। আমি বৰ্তমান নিজেই নিজৰ মাজত লাগি আছোঁ। সেই বৰ বিষয়াসকলৰ ভৰি তলোৱাত গছকাৰ পৰিওৱাৰ নিচিনা আমি বৰ্তমান নিজেই নিজৰ মাজতে লাগি আছোঁ। নিজেই নিজৰ মাজত লাগি পিনে নিজৰ মানুহৰবিলাকৰ লগতে খোৱা কামৰা লাগি পিনে ন্যায় বিচাৰি কোনোবাই প্ৰতিবাদ কৰিছে, কোনোবাই কন্দুৱা কেছ হৈছে, কোনোবাই কাৰোবাক গুলী চালনা কৰিছে, কোনোবাই কাৰোবাক লাঠিচাৰ্জ কৰিছে। নিজেই নিজৰ মাজতে লাগি পিনে খোৱা। আজি মই বহুত আত্মবিশ্বাসী। আৰু আমাৰ এই বৰ বিষয়াসকল মেট্ৰিক কেণ্ডিডেটক গাখীৰ খোৱাত ব্যস্ত। আজি এই ভিডিঅ'টো ক্লিপটো 6 মাহমান হ'ল, এতিয়াও চাৰ্কুলেট কৰি আছে, কিন্তু মই জনাত আজিলৈকে মেট্ৰিক কেণ্ডিডেটখিনিয়ে সেই 300 টকাটো পোৱাই নাই নেকি? মেট্ৰিক নোহোৱালৈকে যাতে ভাল কৰি ঘৰত গাখীৰ এগিলাচ পাব পাৰে, ভাল কিতাপ এখন কিনিব পাৰে, মেট্ৰিক দিয়া ল'ৰা ছোৱালীক মই প্ৰত্যেক মাহত 300 টকাকৈ বেংকৰ একাউণ্টত দি থাকিম। আৰু 300 টকাটো দিলে আপোনাৰ সেই গাখীৰত নাযায়, KPC খৰৰ চেজ বাঢ়িব, ৰিচাৰ্জৰ অলপমান তেহঁতৰ বুজি পাইছে নহয়। গতিকে 300 টকাটো দি আপুনি বৰ উপকৃত নকৰে গাখীৰ খোৱাত তেওঁলোকক। কোনোবাই গাখীৰ খাবলৈ যদি ইচ্ছা আছে তেওঁলোকে ঘৰৰ মানুহে ইমানো ভিক্ষাৰী। এতিয়া মাজে মাজে কংগ্ৰেছৰ মানুহবিলাকে মোক ফেচবুকত হাঁহি থাকে, মামাই দালি দিব, দালিৰে ৰাজনীতি কৰিব, চেনিৰে কৰিব, মিঠাতেলৰে কৰিব, গেছে কৰিব। কংগ্ৰেছৰ মানুহবিলাকৰ ঘৰত বহুত টকা আছে। কংগ্ৰেছ কাটো পাতা নেকি? লেকিন আপুনি যে কংগ্ৰেছক যে ইমান ধনী বুলি কৈ আছে, কিন্তু এটা কথাতে আপুনি পাহৰি গ'ল, অকণমান ভাৰতৰ ৰিচেষ্ট চেমকিটিৰ লিষ্টত আকৌ আপোনাৰ নামটো আহে। আজি যদি এদিন যদি মই চাউল বন্ধ কৰি দিওঁ, এদিন যদি অৰুণোদয় বন্ধ কৰি দিওঁ। আৰু পিছৰ কথাটো হৈছে আপুনি যে ইমান পেটু ফালি গল ফালি গৈ আছে, অৰুণোদয় বন্ধ কৰিলে, চাউল পানী বন্ধ কৰিলে। প্ৰথম আৰু মানে মেইন কথাটো হৈছে সেই পইচাকেইটা নহয় আপোনাৰ বাপেকৰ ঘৰৰ সম্পত্তি নহয়, আপোনাৰ বাপেকৰ ঘৰৰ দালানৰ পৰা আনি দিয়া সম্পত্তি নহয়। সেইখিনি আমাৰ অসমৰ ৰাইজৰ টেক্সৰ টকা চুহি পিনে 2জনক বিলাই পিনে 1000জনক সেইটো প্ৰচাৰ কৰা এটা আপোনাৰ আহিলা। আমি ঘেউ দি ভাত খাম, আলু ভাত দি ভাত খাম, দালিও নালাগে আমাক মিঠা। এই 1200 টকীয়া মামা, দালাল মামা, অলপমান যদি ফেচবুক বা ইনষ্টাগ্ৰামত অলপমান যদি এক্টিভ আছে, এই ভিডিঅ'বিলাকো অকণমান মন কৰিব। যদি কোনোবা তেওঁৰ চাপৰা চামচাবিলাকে মোৰ ভিডিঅ'টো চাইছে, তেনেহ'লে এই ভিডিঅ'টো আপুনি ফৰৱাৰ্ড কৰি দিব মামাক, যাতে চাওক অসমৰ মানুহবিলাকে বৰ্তমান নালাগে কৈছে ফ্ৰী মিঠাতেল, ফ্ৰী অৰুণোদয় নালাগে তেওঁলোকক। জুবিন দাৰ প্ৰথম কথা ন্যায় লাগে, ছেকেণ্ড কথা আপুনি তেৰা প্ৰশ্নবিলাকে কৰি থাকে। যোৱাকালিও কোনো জনজাতিকৰণত আমাৰ সমৰ্থন আছে। মতলব এটা হৈছে গাধ, তাৰপিছত আহে মহাগাধ, তাৰ পাছত একেট। যোৱাকালিও কোনো জনজাতিকৰণত আমাৰ সমৰ্থন আছে। যদি আপোনালোকে তেওঁলোকৰ দাবীক সমৰ্থন কৰে, প্ৰথম কথা হৈছে এইটো, তেওঁলোকৰ যদি দাবীক সমৰ্থন কৰে তে তেওঁলোকৰ দাবীটো এতিয়ালৈকে ফুলফিল কৰিব কিয় পৰা নাই? আন্দোলন হৈছে বিজেপিৰ বিৰুদ্ধে আন্দোলন হোৱা নাই। মিছা কথা অসত্য কথা বাহিৰত ক'ব নালাগে। জনজাতিকৰণৰ দাবীত আন্দোলন হৈছে, বিজেপিৰ বিপক্ষে ক'তো আন্দোলন হোৱা নাই। বিজেপিৰ মানুহে এই আন্দোলনত যোগদান কৰি আছে। আৰু ছেকেণ্ড কথা হৈছে বিজেপিৰ এগেইনষ্টত মানে কথাটো বুজি পোৱা নাই মই, কেনেকৈ কোনটো লজিক? আন্দোলন হৈছে বিজেপিৰ বিৰুদ্ধে আন্দোলন হোৱা নাই। তাকেই আচলতে ৰাইজসকল জানেনে, এই কণা বগলীটোৱে এই প্ৰতিবাদকাৰী ধ্বনিটো ভালকৈ মানে শুনা পোৱা নাই।
সেইকাৰণে তেওঁৰ অলপমান মিছআণ্ডাৰষ্টেণ্ডিং হৈ গৈছে সেইকাৰণে কৈছে বিজেপিয়ে ৰেগিষ্টত লাগি আছে তেওঁলোকে সমৰ্থন কৰে কিন্তু তথাপিও ফৌ বিলাহী শেষত মই ভিডিঅ'টো সামৰণি এই ধৰণে কৰিম আমাৰ অসমৰ প্ৰশাসন ব্যৱস্থাৰ লগতে আমাৰ এই 1200 টকীয়া দালালটোক মই দুটামান কথা একেবাৰে কাটৰ অনুৰোধ কৰি ক'বলৈ বিচাৰোঁ যে ইমানখিনি তথ্য থকাৰ পাছতো ইমানখিনি প্ৰমাণ থকাৰ পাছতো এতিয়াও মানে ন্যায় দিয়াত ইমান পলম হৈ আছে কিয় মোক প্ৰথম কথা সেইটো লাগে আৰু ছেকেণ্ড কথা হৈছে যিমান জলদি পাৰে আপুনি ন্যায় দিয়াৰ চেষ্টা কৰক কাৰণ বৰ্তমান অসমৰ পৰিস্থিতি ভয়াৱহ ৰূপলৈ গৈ আছে মই ভাইলেন্স ছাপোৰ্ট নকৰোঁ একদম মই টোটেলি ভাইলেন্স ছাপোৰ্ট নকৰোঁ কিন্তু যি ধৰণে আপোনালোকে ন্যায়টো ডিলে কৰি আছে কেতিয়াবা আপোনাৰ ঘৰত গৈ আপোনালোকে পাথৰ গুটি মাৰি মাথা ফালি থৈ আহিব কোনোবাই হ'বও পাৰে কেতিয়াবা বাছে